गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি प्रथम खंडर ৭৪ নম্বৰ অধ্যায় পৃষ্ঠা নম্বৰ ২৩৯ পৰা ২৪৪ শ্লোক ১ পৰা ১৮। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। প্ৰকৃত দীক্ষাৰ লক্ষণ শুদ্ধ ভক্তি উৎপাদন। সুপ্ত ভক্তি জাগ্ৰত হ'লে শিষ্য শুদ্ধ ভক্ত হৈ পৰে। দীক্ষাৰ বাস্তৱিক লক্ষণ এই যে দীক্ষাই শুদ্ধ ভক্তি উৎপাদন কৰে। যেতিয়া সুপ্ত ভক্তি জাগ্ৰত হয় তেতিয়া শিষ্য শুদ্ধ ভক্ত হৈ পৰে। পাপ সংস্কাৰ হৈ অন্তৰ, পুণ্য সংস্কাৰৰ জন্ম। সুগুণ হয় বিকশিত, পুণ্যাত্মাত হয় ব্যক্তিত্ব। শুদ্ধ ভক্তি জাগ্ৰত হ'লে পাপাত্মক সংস্কাৰ নাইকিয়া হৈ পৰে আৰু পুণ্য সংস্কাৰ প্ৰস্ফুটিত হয়। ফলত সুগুণ বিকশিত হয় আৰু ব্যক্তিত্ব পুণ্যাত্মক হৈ পৰে। প্ৰভুৰ ইংগিত বুজি দীক্ষা দিয়ে শ্ৰী গুৰু হৰি। সৎগুৰুৰ দীক্ষা পালে প্ৰভু কৃপা প্ৰচন্ন থাকে। প্ৰভুৰ সংকেত অনুসৰি গুৰু হৰিয়ে দীক্ষা প্ৰদান কৰে। বাস্তৱিকতে সৎগুৰুৰ দীক্ষা জ্ঞানত প্ৰচন্ন ৰূপেৰে প্ৰভুৰেই কৃপা থাকে। কাঠেৰে কাঠক ঘৰ্ষণ, অগ্নি হয় উৎপাদন। কাঠ শুকান অগ্নিগুপ্ত, ঘৰ্ষণত যে প্ৰকটিত। কাঠেৰে কাঠক ঘৰ্ষণ কৰিলে অগ্নি উৎপন্ন হয়। শুকান কাঠত অগ্নিগুপ্ত হৈ থাকে আৰু ঘৰ্ষণৰ দ্বাৰাহে প্ৰকটিত হয়। নৰ জীৱাত্মাটো সিদৰে আত্মশক্তি সূক্ষ্ম হৈ থাকে। তাৰে প্ৰকাশ হ'বলৈকে তীব্ৰ সংঘৰ্ষ যে লাগে। ঠিক একেদৰে নৰ জীৱাত্মাটো আত্মশক্তি সূক্ষ্ম ৰূপেৰে থাকে। সেই আত্মশক্তিক প্ৰকাশ বা প্ৰজ্বলিত কৰিবলৈ এক তীব্ৰ সংঘৰ্ষৰ আৱশ্যক হয়। দীক্ষা যে সংঘৰ্ষ শক্তি, জাগ্ৰত কৰে আত্মশক্তি। দীক্ষা নহয় বাহ্য কথা, কাণত মাথো মন্ত্ৰ ফুকা। দীক্ষাও এক সংঘৰ্ষ শক্তি, যি শক্তিয়ে আত্মশক্তি জাগ্ৰত কৰে। কাণত মন্ত্ৰ ফুকাৰ দৰে দীক্ষা এক বাহ্যিক বিষয় নহয়। গুৰুৱে কৰে শক্তিপাত, চিত্ৰ শক্তিৰে মন্ত্ৰাঘাত। চিত্ৰ শক্তি মন্ত্ৰ শক্তিৰে জগাই দিব্য আত্মশক্তি। যেতিয়া শ্ৰীগুৰুৱে শক্তিপাত কৰে তেতিয়া চিত্তশক্তিত মন্ত্ৰাঘাত হয়। তাৰপিছত চিত্তশক্তি আৰু মন্ত্ৰশক্তিয়ে ভক্তৰ আত্মশক্তি জগায়। মাথো হিন্দু ধৰ্ম নহয়, অন্য ধৰ্মতো দীক্ষা হয়। প্ৰণালী হৈ পৰে বিভিন্ন, থাকে সমানে মূল তত্ত্ব। কেৱল হিন্দু ধৰ্মতেই নহয়, অইন ধৰ্মতো দীক্ষাৰ প্ৰচলন আছে। বিভিন্ন ধৰ্মৰ দীক্ষাৰ প্ৰণালী বেলেগ বেলেগ হোৱা স্বত্তেও দীক্ষাৰ মূল তত্ত্ব সমান। শিষ্য সন্মুখত বহাই শিষ্য সতে দৃষ্টি মিলাই দীক্ষিত কৰে গুৰুবৰ, সম্ভাৱী দীক্ষা নাম তাৰ। যেতিয়া শ্ৰী গুৰুবৰে শিষ্যক নিজৰ সন্মুখত বহুৱাই লৈ শিষ্যৰ সৈতে নিজৰ দৃষ্টি মিলাই দীক্ষিত কৰে তেতিয়া সেই দীক্ষাক সম্ভাৱী দীক্ষা বুলি কোৱা হয়। শিষ্যক বহাই কাষতে যজ্ঞ ন্যাস কৰি মন্ত্ৰৰে মন্ত্ৰ শক্তি দান গুৰুৰ, মন্ত্ৰ দীক্ষা নাম যে তাৰ। যেতিয়া শ্ৰীগুৰুৱে শিষ্যক নিজৰ কাষতে বহুৱাই মন্ত্ৰৰ দ্বাৰা যজ্ঞ ন্যাস কৰি শিষ্যক মন্ত্ৰশক্তি দান কৰে তেতিয়া সেই পদ্ধতিক মন্ত্ৰ দীক্ষা বুলি কোৱা হয়। শিষ্যক বহাই সন্মুখে সংকল্প কৰি নিজতে আত্মৰাত্মা নিৰ্মল কৰে, শুদ্ধ তত্ত্ব ভৰাই দিয়ে।
যেতিয়া শ্ৰীগুৰুৱে শিষ্যক নিজৰ সন্মুখত বহুৱাই নিজৰ মনত সংকল্প লৈ তেওঁৰ অন্তৰ নিৰ্মল কৰি অন্তৰ শুদ্ধ তত্ত্বৰে ভৰাই দিয়ে। নাম তাৰ মানসী দীক্ষা, ইয়াৰে হৰে ভৱময়, কৰে শুদ্ধ বুদ্ধি জাগ্ৰত, ভক্তিভাৱৰ দিয়ে জন্ম। তেতিয়া এনে প্ৰকাৰৰ দীক্ষাক মানসী দীক্ষা বুলি কোৱা হয় আৰু এই ক্ৰিয়াই শিষ্যৰ ভৱমায়া হৰণ কৰে তথা শিষ্যৰ মাজত শুদ্ধ বুদ্ধি উৎপন্ন কৰাৰ লগতে ভক্তিভাৱ জাগ্ৰত কৰে। শিষ্য গুৰু দূৰে থাকিলে দীক্ষা মিলে অন্য প্ৰকাৰে, ইচ্ছা শক্তি প্ৰয়োগ কৰে, গুৰুৱে দীক্ষা দান কৰে। শ্ৰীগুৰুৰ পৰা শিষ্য দূৰত থাকিলে অইন প্ৰকাৰে দীক্ষা দান কৰে। তেনে ক্ষেত্ৰত শ্ৰীগুৰুৱে নিজৰ ইচ্ছা শক্তি প্ৰয়োগ কৰি দূৰৈৰ পৰাই শিষ্যক দীক্ষা দিয়ে। দূৰৈৰ পৰা দিয়া দীক্ষা নাম তাৰে স্মাৰ্ট দীক্ষা, সকলো গুৰুৱে নোৱাৰে, সৎগুৰুৱে দিব পাৰে। যি দীক্ষা দূৰৈৰ পৰা গ্ৰহণ হয় তেনে দীক্ষাক স্মাৰ্ট দীক্ষা বুলি কোৱা হয়। কিন্তু এনে দীক্ষা সকলো গুৰুৱে প্ৰদান কৰিব নোৱাৰে, কেৱল সৎগুৰুৱেহে এনে দীক্ষা দিব পাৰে। শিষ্যৰ আত্মা শ্ৰীগুৰুতে, গুৰুৰ আত্মা শিষ্যাত্মাতে, হৈ পৰে দুয়ো মিলি এক, দেখে অনেক সূক্ষ্ম লোক। শিষ্যৰ আত্মা শ্ৰীগুৰুত আৰু শ্ৰীগুৰুৰ আত্মা শিষ্যৰ সৈতে মিলি এক হৈ গ'লে অনেক সূক্ষ্ম লোক প্ৰত্যক্ষ কৰিব পাৰে। ভক্তক আকৰ্ষিত কৰি গোপনে যোগ ক্ৰিয়া কৰি গুৰুৱে কৰে দীক্ষাদান, যৌগিক ক্ৰিয়া সি মহান। কেতিয়াবা কেতিয়াবা শ্ৰীগুৰুৱে ভক্তক আকৰ্ষিত কৰি গুপ্ত ৰূপেৰে যোগক্ৰিয়াৰ দ্বাৰাও দীক্ষা দান কৰে। এনে যৌগিক ক্ৰিয়া মহান হয়। চাক্ষুষী ক্ৰিয়া নয়নেৰে, স্পৰ্শনী ক্ৰিয়া পৰশেৰে, দৃষ্টিপাত বা স্পৰ্শ কৰি দীক্ষা দিয়ে শ্ৰী গুৰু হৰি। চাক্ষুষী ক্ৰিয়া চকুৰ দ্বাৰা আৰু স্পৰ্শনী ক্ৰিয়া স্পৰ্শৰে দিয়া হয়। এনেদৰে শ্ৰীগুৰুৱে দৃষ্টিপাত বা স্পৰ্শৰ দ্বাৰাও দীক্ষা দিয়ে। বাচিকী ক্ৰিয়াৰ আগেয়ে আহে শ্ৰীগুৰুৰো শ্ৰীগুৰু, সেই গুৰুৰ সন্মতিৰে শিষ্যক যে দীক্ষিত কৰে। বাচিকী ক্ৰিয়াৰ পূৰ্বে শ্ৰীগুৰুৰ গুৰু আহি উপস্থিত হয় আৰু তেখেতে সন্মতি দিয়াৰ পিছতহে শ্ৰীগুৰুৱে নিজৰ ভক্তক দীক্ষা দান কৰে। আজি আমি গুৰুৰ দ্বাৰা দীক্ষাদান পৰিভাষা শুনিলোঁ। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।